एक नंग कोकराझार लोकसभा निर्वाचन रे दारायकान उन्हें अक्ते रे तो दामादम प्रचार हो चलाकना कैंपिंग हो चलाकन अक्ते रे तिहिं देवश्री अंतर्गत रे अड़ी जागजमक ते कैंपिंग हुई सतना आ उनारे सेले लेकाते ताहेकना गोरखा सेल सेंट्रल प्रेसिडेंट नंदलाल राणा आ बदायकना कथा लेकाते यूपीपीएल दो चलान दिन अक्ते रे जॉइनिंग अक्ते रे जन रे 1000 टाका काते एमाकुरी आहमी ने गोखना का कद बीपीएफ दल खन नंदलाल राणा मगर ठेकन मी प्रतिबाद बुन अंजमा बीरी रिपोर्ट संताली न्यूज़ सर आज जेको याते मीटिंग खुलेছে কিনো এইটো আজি আমাৰ বিপিএফ দলৰ গোৰ্খা চেল বিপিএফৰ 14 নং চিৰাং দুৱাৰ লগতে আমাৰ চিৰাং জিলা সমিতি গোৰ্খা চেল বিপিএফৰ সহযোগত আমি আজি এই ব্লক অন্তৰ্গত আমি তিনিখনকৈ ঠাইত আমি মিটিং কৰিছোঁ। ইতিমধ্যে দেউচিৰে দুটা ঠাইত হৈ গ'ল, এতিয়া আমি নিজলাগুৰি যাম। আমাৰ এনেকৈ কণ্টিনিউ আমাৰ কেম্পেইন প্ৰগ্ৰাম চলি আছে আৰু আমি আগতীয়া আমাৰ লোকসভা নিৰ্বাচনৰ লক্ষ্য উদ্দেশ্য লৈ পেলাই মাননীয় শ্ৰীযুত খাম্পা বৰগোহাঞি ছাৰৰ জয়যুক্তৰ বাবে আজি গোৰ্খা চেল বিপিএফে আমি একেবাৰে মানে সক্ৰিয়ভাৱে আমি গাঁৱে ভূঞে বিপিএফৰ মানে পৰিৱেশ সৃষ্টি কৰিছোঁ আৰু নিশ্চিতভাৱে এইবাৰ লোকসভাত মাননীয় শ্ৰীযুত খাম্পা বৰগোহাঞি দেৱ তেখেতে মানে বিজয়ী ধ্বজটো উৰাব। আৰু দেখা গৈছে যে এই নেপালী মানুহবিলাক বহুত ইউপিপিএলত যোগদান দিছে। এই দেউচিৰি এৰিয়া জয়যুক্ত কৰাটো এইটো আমি দেখিছোঁ আৰু খবৰ পাইছোঁ এই ইউপিপিএলৰ কিছুমান নেতাবিলাকে মানে এই সাধাৰণ ৰাইজক পইচা দি পেলাই বোলে ইউপিপিএলত যোগদান কৰাইছে, মানে পাৰ হেড 1000 টকাকৈ দিছে বোলে, বেচাৰা সিহঁতক জবৰদস্তি লৈ যায় মানে গামচাটো পিন্ধাই দিছে। এইবিলাক নেতাৰ দ্বাৰা কি হ'ব? সিহঁতে 1500 টকাই আজি সাধাৰণ মানে ৰাইজক নিজৰ সা সুবিধাৰ পৰা বঞ্চিত কৰাইছে, নিজৰ অধিকাৰৰ পৰা এই ইউপিপিএলৰ নেতাসকলে বঞ্চিত কৰাইছে। আজি তেখেতসকলে সাধাৰণ মানুহক 1500 টকা দি ইউপিপিএলৰ মানে ফেভাৰত লৈছে। এইটো হয় নেকি তেনেকুৱা? কিন্তু আমি দেখিছোঁ আজি আমি দেউচিৰে দুটাকৈ মিটিং কৰিছোঁ বা তাত দেখিবলৈ পাইছোঁ ৰাইজ খুব আক্ৰোশ হৈ আছে আৰু ইউপিপিএলৰ বহুত মানুহ আনকি VCTCত থকা মেম্বাৰবিলাকো এতিয়া আমাৰ মাজত আহিব, তেখেতসকলে একেবাৰে প্ৰস্তুত হৈ গৈছে আৰু ৰখাব নোৱাৰে। 1500 টকাৰ ইউপিপিএলৰ এই 2 নম্বৰো পইচা দি এতিয়া তেখেতসকলে দল টিকাব নোৱাৰে, বুজিছে? লোকসভা নিৰ্বাচন কেনেকুৱা প্ৰচাৰ চলি? এবছলুটলি আমি জিতিম। এতিয়া মাননীয় শ্ৰীযুত খাম্পা বৰগোহাঞি এতিয়া আমাৰ এই 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা MP হ'বলৈ গৈ আছে। তেখেত MP নহয়, আজি তেখেত MP হোৱা মানে আমাৰ গোৰ্খা ৰাইজৰ বাবে হোৱা, তেখেত আদিবাসী ৰাইজৰ কাৰণে হোৱা, ৰাজবংশী ৰাইজৰ কাৰণে হোৱা, এই অঞ্চলত বসবাস কৰা আমাৰ বিভিন্ন জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো জাতি জনগোষ্ঠীৰ কাৰণে তেখেত দিল্লীলৈ যাব আৰু আমাৰ মানে যিমান মানে সহায় সুবিধাৰ কাৰণে তেখেতে মাত মাতিব। চাওক, আজি বিজেপিৰ কিছুমান মানুহ কয় যে বিজেপিক ভোট দিলে বোলে ইউপিপিএলক ভোট দিলে বোলে বিজেপিত যাব বুলি কৈছে। বিজেপিৰ চিম্বলটো দেখাওকচোন আগত। বিজেপিত যদি চিম্বল থাকে আমি বিপিএফও ভোট দিম, কিন্তু তেখেতসকলে কি কৈছে ট্ৰেক্টৰক ভোট দিলে বোলে বিজেপিত যাব। এইটো কি ফৰ্মুলা? এইবিলাকতো আমি দেখা নাই। ইয়াত যিহেতু বিজেপি নায়েই আৰু ইয়াত আমি দেখিছোঁ ট্ৰেক্টৰক আজিৰ দিনত ভোট দিয়া মানুহ একেবাৰে নাই। 1500 টকা দি আজি এই 15-16 লাখ টকা মানুহক লাখ ভোটাৰক তেখেতসকলে কিমানজনক পইচা দি কিনিব? তেখেতসকলৰ ইউপিপিএলৰ স্বাৰ্থত বা ইউপিপিএল দলক ভাল পোৱা মানুহটো একেবাৰে জিৰ' হৈ গৈ আছে। আৰু তেখেতসকলে কি কৰিছে এতিয়া 500-1000 টকা দি আজি ইউপিপিএলত যোগদান কৰা দেখুৱাই আছে। তো তেনেকৈ পইচা দি কিনা ভোটাৰে তেখেতসকলে কেনেকৈ জিতিব পাৰিব? এইটো একেবাৰে আনচাৰ্টেইন। আৰু আমি দেখিছোঁ এইবাৰ বেয়াকৈ ইউপিপিএলে হাৰিব। আৰু আমি দেখিছোঁ মানে এইবেলি আমাৰ দৰং ওদালগুৰি আৰু আমাৰ কোকৰাঝাৰত এবছলুটলি হাইয়েষ্ট ভোট ৰেটিঙত আমি বিজয় হ'বলৈ সক্ষম হ'ম, এইটো গেৰাণ্টি। ৰাইজেও খুব ভাল পাই আছে আৰু হয় তেখেতসকলে পৰিৱৰ্তনৰ নামত ইউপিপিএলক সঁচাকৈ কিছুমানে দিছিলে, কিন্তু এতিয়া দেখিবলৈ পাইছে যে আজি 4 বছৰৰ ইউপিপিএলৰ যিটো চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰ, এইখন চৰকাৰে দেখোন একো কৰিব পৰা নাই। যিখিনি কথা কৈ গৈছে আজি 0.1% তেখেতসকলে কৰিব পৰা নাই। সেইকাৰণে আমি গোৰ্খা চেল বিপিএফ লগতে বিভিন্ন জাতি জনগোষ্ঠীক সময় থাকোঁতে আমি সজাগতা হোৱা দৰকাৰ
আৰু এই BTC অঞ্চলত BPFৰ দলৰ বাহিৰে মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰ নেতৃত্বৰ বাহিৰে মাননীয় শ্ৰীযুত খাম্পা বৰগোহাঞি দেৱৰ নেতৃত্বৰ বাহিৰে এই অঞ্চলত কোনো জাতি জনগোষ্ঠীয়ে শান্তি প্ৰগতি আৰু উন্নতিৰ মুখ দেখিবলৈ নাপাব। সেয়েহে আমি আহ্বান জনাইছোঁ সমূহ ৰাইজক যাতে আগন্তুক লোকসভা নিৰ্বাচনত আমাৰ প্ৰাৰ্থী মাননীয় শ্ৰীযুত খাম্পা বৰগোহাঞিক জিতাব লাগে আৰু সেই ক্ৰমে 2025তো আমাৰ BPFৰ চৰকাৰ মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰ দেৱৰ চিফ হৈ আমি আকৌ এবাৰ BPFৰ চৰকাৰ আমি বনাবলৈ সক্ষম হ'ম।